চাঙত জাতিলাও আৰু তলত ভোট জলকীয়া। শুনিয়ে ভাল লাগে নহয়নে? নমস্কাৰ, মই ৰুবুল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোলৈ। এতিয়া এটা সুন্দৰ ৰাতিপুৱা পৰিৱেশ, চাৰিওফালে কুঁৱলীয়ে ভৰপূৰ হৈ আছে। এতিয়া মই আজি মোৰ জাতিলাও চাংখনৰ তলত কি খেতি কৰিছোঁ তাক মই আজি আপোনালোকক দেখুৱাব লৈছোঁ। আপোনালোকেও যদি এনেকৈ জাতিলাও হেন্দালি দি থৈ দিছিলে, এতিয়া যদি জাতিলাও খেতি শেষ হ'ল বা শেষ হ'ব হৈছে, তাৰ তলত মোৰ দৰে এবিধ খেতি কৰিব পাৰিব। আৰু সেই খেতিটো নিশ্চয় আপোনালোকে এই বস্তাখিনি দেখিয়ে গম পাইছে কি খেতি হ'ব। যোৱা বছৰ জাতিলাও শেষ হোৱাৰ লগে লগে মই ইয়াৰ তলত তিতাকেৰেলা খেতি কৰিছিলোঁ। এইবুলি তিতাকেৰেলা খেতি কৰা নাই, তিতাকেৰেলা বদলি সেইবুলি মই এটা সুন্দৰ ভাল খেতি কৰিছোঁ। সেইটো আপোনালোকে নিশ্চয় গছখিনি দেখিয়ে গম পাইছে। এইবিলাক ৰজা ভোট জলকীয়া। আমি যদি চাওঁ, এনেকৈ জাতিলাও যিহেতু লতা জাতীয়, এইবিলাক উদ্ভিদৰ পিছত আকৌ যদি মই লতা জাতীয় কেৰেলা খেতিকে কৰোঁ, তেতিয়া ইয়াৰ উৎপাদনৰ পৰিমাণ কম হয় আৰু গছবিলাক সিমান ভাল নহয়। ইয়াৰ এতিয়া জাতিলাও যিখিনি হাড় জাবৰ ল'লে, তাৰ তুলনাত আমাৰ এই ভোট জলকীয়াখিনি হাড় জাবৰ খুব কম লাগে আৰু ইয়াত যিখিনি থাকি গ'ল, এই গছখিনিৰ কাৰণে বহুত ভাল হৈছে। এতিয়া আপোনালোকে গছখিনি দেখিলেই গম পাব। মই অলপ গছখিনি দেখুৱাই লৈছোঁ। ওপৰত এখন চাং, এতিয়া জাতিলাও চাং, জাতিলাও এতিয়া চাওক দুই এটা জাতিলাও এতিয়াও লাগি আছে। আৰু তলত এনেকৈ ভোট জলকীয়া গোটেই 1.5 বিঘা লগোৱা আছে। এইবিলাক যিবিলাক বেয়া জাতিলাও আছিলে সেইবিলাক পেলাই থোৱা আছে ইয়াত। যোৱা বছৰ যেতিয়া মই জাতিলাও চাংখনৰ পিছত তিতাকেৰেলা গছ লগাইছিলোঁ, তিতাকেৰেলা গছখিনিও বেয়া হোৱা নাছিল, কিন্তু এতিয়া মই তিতাকেৰেলাখিনি যিটো উৎপাদন, তাৰ তুলনাত মই এই ভোট জলকীয়াখিনি যিটো এইবিলাক গা গছৰ গঠন প্ৰণালী আৰু এইবিলাক যি ধুনীয়াকৈ লাগিবলৈ আৰম্ভ কৰিছে, বহুত ভাল দেখিছোঁ। আপোনালোকেও চাওক, এইবিলাক ভোট জলকীয়া ফুল আৰম্ভ কৰিছে। এইবিলাক গছজোপা চাওক কি ধুনীয়া হৈছে। এইজোপা গছ, এতিয়া জাতিলাও গছজোপাই যিখিনি হাড় ল'লে, ইয়াত থকাখিনি এতিয়া এই জলকীয়া গছখিনিয়ে লৈছে। গছখিনি জাতিলাও গছখিনি যিখিনি ল'ব নোৱাৰিলে সেইখিনি চাওক। মাটিৰ তলত এইখিনি শুকান গোবৰ, ব্ৰইলাৰ গোবৰ এনেকৈ যিবিলাক দিছিলোঁ, এইখিনি মানে কম পৰিমাণে হৈ গৈছে এই গছখিনিৰ কাৰণে। সেইকাৰণে গছখিনি কিমান ধুনীয়া হৈছে। ভোট জলকীয়া গছত সাধাৰণতে গছবিলাক বাঢ়ি অহাৰ লগে লগে
ভেঁকুৰ বেমাৰ হওক বা বেলেগ মোজোৰাৰ পৰা এনেকুৱা বেমাৰে হওক, এইবিলাক বহুত সমস্যা দেখা দিয়ে। কিন্তু মোৰ এই গছখিনিত এতিয়ালৈকে মই যদিও এই গছখিনিত ভেঁকুৰ ধৰা নাই, তথাপিও মই গুৰিটাৰ ওপৰত মই ভেঁকুৰনাশক দ্ৰব্য ইয়াত ছিটিয়াই ৰাখিছোঁ। যিহেতু কালি পৰহি বৰষুণ এজাক পৰিছিলে ডাঙৰকৈ, সেইকাৰণে মই আগতীয়াকৈ ইয়াত ছিটিয়াই ৰাখিছোঁ। গছখিনি আপোনালোকে চাওক কিমান ধুনীয়া হৈছে। এনেকুৱা গছ যদি ভালকৈ 1000 হয়, নিশ্চয় তাৰ পৰা এটা ধুনীয়া লাভ পোৱা যাব। মোৰ ইয়াত 1200 ভোট জলকীয়া আছে। আপোনালোকে যদি চাই গছখিনি দেখিব, যদিও 1200 আছে, সকলো গছ এনেকুৱা হোৱা নাই। এইপিনে যদি চাই, এইকেইজোপা অলপ সৰু সৰু হৈ আছে, কিন্তু মৰি যোৱা নাই। বয়স দুইখিনি সমানে। এইপিনে যিহেতু জাতিলাও গুৰিবিলাক আছিলে, সেইকাৰণে ইয়াত গছবিলাকে বাঢ়িবলৈ সুবিধা নাপাইছিলে। কিন্তু এইফালে চাওক, অলপ দূৰত্বটো থকাৰ কাৰণে কিমান ধুনীয়াকৈ ভোট জলকীয়াখিনি বাঢ়িছে। প্ৰথমতে ময়ো ভাবিছিলোঁ জাতিলাও চাংখনৰ তলত এনেকৈ খেতি নহ'ব নি, কিন্তু এতিয়া মই প্ৰথমবাৰৰ বাবে এনেকৈ জাতিলাও লাগি থাকোঁতে এনেকৈ ভোট জলকীয়া খেতি আৰম্ভ কৰিছোঁ। বহুত ভাল হৈছে গছখিনি। আশা কৰোঁ এই বাকীবিলাকো এসপ্তাহ 10 দিনৰ ভিতৰতে ধুনীয়াকৈ সবল হৈ উঠিব। যিহেতু উঠিছে দুই এজোপা। এইকেইজোপা গছ চাওক কিমান ধুনীয়া হৈছে। ইয়াত এজোপা দুজোপা অলপ সৰু হৈ আছে, এইবিলাক সকলোৱে ধুনীয়াকৈ বাঢ়ি আহিছে।